তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত অঘটন সন্তান প্ৰসৱৰ পিছতেই প্ৰসূতি মাতৃৰ মৃত্যু পিছে কাৰ ভুলৰ বাবে মৃত্যুক আঁকোৱালি ল'লে প্ৰসূতিগৰাকীয়ে মঙ্গলবাৰে 2 বজাত তিনিচুকীয়াৰ সিভিল হস্পিটেলত এক দুখজনক ঘটনা সংঘটিত হয় মৃত প্ৰসূতিগৰাকীৰ নাম দুলিয়াজনৰ বাণী বস্তিৰ শকুন্তলা লিম্বু বুলি জানিব পৰা গৈছে যোৱা 9 দিন ধৰি দুলিয়াজনৰ বাণী বস্তিৰ শকুন্তলা লিম্বু নামৰ গৰ্ভৱতী মহিলা এগৰাকীয়ে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত সন্তান প্ৰসৱৰ বাবে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল যদিও দুৰ্ভাগ্যবশতঃ সোমবাৰে নিশা প্ৰায় 11 মান বজাত প্ৰসূতিগৰাকীয়ে নৱজাতক সন্তান জন্ম হোৱাৰ 1 ঘণ্টাৰ ভিতৰতে মৃত্যুক আঁকোৱালি লয় পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি ডাক্তৰ মনোজ দুৱাৰাই প্ৰসূতিগৰাকীৰ চিকিৎসাৰ দায়িত্বত আছিল মঙ্গলবাৰে মৃত প্ৰসূতিগৰাকীৰ পৰিয়ালবৰ্গৰ লগতে তিনিচুকীয়া আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাই তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ উক্ত ঘটনাটোৰ সন্দৰ্ভত চিকিৎসালয়খনৰ অধীক্ষকৰ সৈতে আলোচনা কৰাৰ লগতে আৰক্ষীৰ লগতে জিলা প্ৰশাসনক বিষয়টোৰ উচিত তদন্ত কৰিবলৈ দাবী জনায় গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া আঞ্চলিক সমিতি আজি তিনিচুকীয়া সিভিল হস্পিটেলত আজি আহি উপস্থিত হৈছে কাৰণ হৈছে কালি যি ঘটনা ইয়াত ঘটি গ'ল দুলিয়াজান বাণী বস্তিৰ শকুন্তলা লিম্বুৰ এজন পেচেণ্ট ইয়াত প্ৰায় আপোনাৰ 9 দিন ধৰি ইয়াত এডমিট হৈ আছিলে কিন্তু তেতিয়া ডক্টৰে ক'লে যে অপাৰেশ্যন কৰিব লাগিব কিন্তু অপাৰেশ্যন কৰাৰ আগত গোটেইখিনি টেষ্ট কৰিছিলে আপোনাৰ যিখিনি যাৱতীয় টেষ্ট কৰিব লাগিছিলে গোটেইখিনি কৰিছিলে গোটেইখিনি একদম অ'কে আছিলে কিন্তু অপাৰেশ্যন কৰাৰ পাছত 1 ঘণ্টা পাছতে মানে এনেকুৱা এটা সিচুৱেশ্যন তাত মানে হৈ গ'ল যাতে মানে তাত মানে প্ৰাণটো মানে হেৰুৱাবলগীয়া হৈছে গতিকে আমি ডক্টৰৰ লগত কথা পতাৰ পাছত আমি সন্দেহ কৰিছোঁ যে তাত নিশ্চয় ডক্টৰে কিবা গাফিলতি হৈছে আৰু আমি পেচেণ্টৰ এটেণ্ডেঞ্চৰ পৰা আমি জানিব পাইছোঁ যে তেওঁলোকে ভালদৰে ৰেছপন্স কৰা নাই ডক্টৰে ভালদৰে ৰেছপন্স কৰা নাই যিহেতু আমি ডক্টৰক এটা ভগৱানৰ এটা দৰ্জা দিওঁ আমি গতিকে ডক্টৰো আমাৰ লগত ভালদৰে এটা ৰেছপন্স দিব লাগে যে অপাৰেশ্যন পাছত পেচেণ্টৰ স্বাস্থ্যটো কেনেকুৱা যদি কিবা ক্ৰিটিকেল হৈছিলে তেনেহ'লে ডক্টৰক আমাক ক'ব লাগিছিলে কিন্তু সেনেকুৱা ধৰণৰ একো আমি ৰেছপন্স পোৱা নাই গতিকে আমি ক'ব বিচাৰিছোঁ আজি গোৰ্খা সম্প্ৰদায়ৰ এজন পেচেণ্টৰ এনেকুৱা অৱস্থা হৈছে কালিৰ দিনত অসমত থকা বিভিন্ন জাতি জনগোষ্ঠী আছে সিহঁতৰ ওপৰতো এনেকুৱা হ'ব পাৰে গতিকে এনেকুৱা ধৰণৰ ঘটনা আগন্তুক দিনত নহওক তাৰে আমি কামনা কৰিছোঁ আৰু প্ৰশাসনক আমি দাবী জনাইছোঁ যে আপোনালোকে এই বিষয়টো লৈ পিনে উচিত তদন্ত কৰক নহ'লে আমি গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া আঞ্চলিক সমিতি হয় আগন্তুক দিনত প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বৰ কাৰণে বাধ্য হ'ম ধন্যবাদ তিনিচুকীয়া অসামৰিক হস্পিটেলত আহি আমি গোটেই বস্তুখিনি আমি চালি জাৰি চাওঁতে আজি ডক্টৰৰ যি গাফিলতি যাৰ ট্ৰিটমেণ্টৰ সময়মতে নোহোৱাৰ ক্ষেত্ৰত আজি এই যিটো ডেলিভাৰী মাক বলি হ'বলগীয়া হৈছে আচ্ছা আজি গাফিলতি আমি এই ধৰণে আমি গম পাব পাইছোঁ যে যিহেতু যোৱা নিশা ৰাতি প্ৰায় 11টা মান বজাত এই ঘটনাটো ঘটা আমি পৰিলক্ষিত হৈছোঁ যিহেতু আমাৰ ইয়াৰ স্থানীয় আমাৰ তিনিচুকীয়া গোৰ্খা ছাত্ৰ সন্থা আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে আমাক জিলা সমিতিক জনায় যিহেতু কালি ৰাতি যিটো ঘটনা হৈছে ডক্টৰে নিজেই পেচেণ্টৰ এটেণ্ডেণ্টক টকা দিছে আৰু লগে লগে এম্বুলেন্স ঠিক কৰি দিছে টকা কিমান দিছিলে প্ৰায় 4,500 টকা দিছে এম্বুলেন্স মানে ঠিক কৰি বাবে নিজে এম্বুলেন্স ঠিক কৰি দিছে ডেড বডিটো ঘৰলৈ লৈ যাব কাৰণে টকা কিমান দিছে বুলি ক'লে 4,500 টকা ক'ত দিছিলে ইয়াত মেডিকেলতে দিছে বুলি আৰু এই পইচাটো আমাক ৰাতিপুৱা দেখাইছে ডক্টৰজনৰ নাম কি মনোজ দুৱাৰা তেখেতে আসলে চাই আছিলে এই আপোনাৰ তেখেতৰে পেচেণ্ট আছিলে আজি প্ৰায় 9 দিনৰ পৰা চিকিৎসাধীন তিনিচুকীয়া অসামৰিক হস্পিটেলত এই ট্ৰিটমেণ্টটো চলি আছিলে মানুহগৰাকীৰ নাম কি শকুন্তলা লিম্বু তেখেতৰ বেবীটো এতিয়া বৰ্তমান সুস্থ আছে ঠিকে আছে শকুন্তলা দেৱী বৰ্তমান নাই
যাৰ কাৰণে আমি আজি তিনিচুকীয়া অসামৰিক হস্পিটেলৰ উচ্চ বিষয়া কৰ্তৃপক্ষক আমি জনাইছোঁ, ছুপাৰিনটেণ্ডেণ্ট ছাৰকো আমি জনাইছোঁ, যিহেতু ইয়াৰ বাবে উচিত তদন্ত হওক। যাৰ বিষয়ে যোৱাকালি নিশা ইয়াৰ নাৰ্ছৰ যিটো মানে ধমক, যিটো পেচেণ্টৰ এটেণ্ডেঞ্চক ধমক দিছে, সেই কথাটো আমি ইয়াত আহি সম্পূৰ্ণ বিষয়ে আমি জানিবলৈ পাইছোঁ। আৰু ডক্টৰে যিটো ধৰণে কথা আজি আমাৰ ওচৰত যিবিলাক কথা আমাৰ ওচৰত ৰাখিছে, সেই কথাত স্পষ্ট হৈ পৰিছে, যাৰ কাৰণে আজি ডক্টৰ ট্ৰিটমেণ্টত অৱহেলিত হৈছে। সেই ক্ষেত্ৰত আমি তিনিচুকীয়া গোৰ্খা ছাত্ৰ সন্থা হৈ আমি হুংকাৰ জনাইছোঁ বা ধিক্কাৰ জনাইছোঁ, যাৰ কাৰণে আজি ঘটনাটো ঘটিবলৈ গ'ল। এই ঘটনাটো আজি এবাৰ নহয় বাৰম্বাৰ হৈ আহিছে। আমি বিগত দিনসমূহতো এনেকুৱা ঘটনা আমি পাই আহিছোঁ, যাৰ কাৰণে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি হৈ অসম চৰকাৰৰ যি স্বাস্থ্য বিভাগ মন্ত্ৰীসকলক আমি আহ্বান বা দাবী জনাইছোঁ, যিহেতু আমাৰ তিনিচুকীয়া অসামৰিক হস্পিটেলত যিবিলাক ঘটনা এনেকুৱা ধৰণৰ ক্ষুদ্ৰ ঘটনা ঘটি আহিছে, আজি দাৰিদ্ৰ পৰিয়ালৰ আজি এই একমাত্ৰ বাচ্চা আজি এনেকুৱা ঘটনা ঘটিলে, যাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। তিনিচুকীয়াৰ পৰা অজয় শৰ্মাৰ ৰিপৰ্ট, ডেমক্ৰেটিক অসম।